নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই সম্পক ডেকা এতিয়া চাওক বাতৰিৰ বিস্তৃত ৰূপত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ ৰাজ্যখনত এতিয়া উখল মাখল পৰিৱেশ প্ৰতিজন অসমীয়াই হেঁপাহৰ বিহুটিক আদৰিবলৈ ভাগে ভাগে চলাইছে ব্যাপক প্ৰস্তুতি সীমাহীন ব্যস্ততাৰে শুকুৰবাৰে পালন কৰা হ'ব গৰু বিহু সকলোকে জেচিচিৰ তৰফৰ পৰা বিহুৰ উলগ জনাই আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন বৰদৈচিলাই অসমলৈ হিল্লোল তুলি সোমাই আহি অসমীয়াৰ মনবোৰক সুৰসুৰাই দি গ'ল বিহু আহিল বুলি বিহু হুঁচৰি গান নাচৰ আখৰাৰে গুমগুমাই উঠিল বিহু কৰ্মশালাৰ স্থলীসমূহ বিহু এতিয়া আপোনাৰ মোৰ দুৱাৰ মুখত ঢোলৰ মাত পেপাৰ সুৰৰ ধ্বনিত ৰজন জনাই উঠিব এতিয়া চৌদি কৃষি উৎসৱ হিচাপে ৰঙালী বিহুৰ মাদকতাই সুকীয়া গছে বনে কুলি কেতেকীৰ মৌ মিঠা মাতৰ লগতে চাৰিওদিশৰ গছ বনৰ সেউজ শোভা বতাহত ভাহি অহা নাহৰ তগৰ কেতেকীৰ সুতীব্ৰ মন জুৰোৱা শোভা মনৰ দিগন্তত মিঠা বহাগে এইদৰেই সৃষ্টি কৰে এক অৰ্বাচীন প্ৰাচীন অনুভূতি জাতি জনগোষ্ঠীৰ সমন্বিতে অসমীয়া মনৰ মানুহখিনিৰ অতিকৈ মৰমৰ আৱেগৰ হেঁপাহৰ এই বিহুটি সংগীত সূৰ্য ভূপেন হাজৰিকাৰ ভাষাত জাতিৰ আয়ুস ৰেখা গণজীৱনৰ সাহ বহাগ আহিলে নিৰাশাবোৰ আশাৰ জোৰণি লৈ মন দিগন্তত নিজে নিজে মাৰ যায় বিষাদ হেৰাই গৈ মনৰ বাগিচাটোৰে আশ্বাসৰ জুনুক জুনুক জিনজিৰিৰ শব্দ সঁচাই বহাগে জাতিৰ ওঠত সিঁচি যায় সহজ মিঠা অভিব্যক্তি হয় বহাগ পুনৰ আপোনাৰ মোৰ পদুলিক চেৰাই ঘৰৰ নঙলা মুখত চতৰ শেষত লৈ আহিছে যি প্ৰাচুৰ্য আৰু সৃষ্টিৰ অৰূপ বতৰা বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাণ হয় বৰদৈচিলা আহিল ন পানী বাঢ়িল এতিয়া আকাশ আৰু মৰ্ত্যৰ মিলনৰ সময় বিহু তাৰে যেনিবা হলগৈ এটি মাধ্যম পিছে সময় সলনি হৈছে চহা মনৰ মানুহেও যেন যান্ত্ৰিক সভ্যতাৰ দ্বাৰা পীড়িত হৈ আপোন সত্তাক হেৰুৱাবলৈ উপক্ৰম কৰিছে বিশ্বায়নৰ ধুমুহাত আমাৰ খাতাম পুৰুষীয়া সংস্কৃতিৰ উপাদানসমূহৰ অস্তিত্ব আজি চৰমভাৱে বিপৰ্যস্ত এনে অৱস্থাত বিহুক বিহু হৈ থাকিবলৈ দিয়া যায় কেনেকৈ এই লৈ সচেতন বৰ্গৰ মনত গভীৰ চিন্তাৰ ঢল অহাটো স্বাভাৱিক নতুন প্ৰজন্মই ইয়াৰ মাজতে বিহুক দুগুণ উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰিবলৈ হাবিয়াস কৰাটো নিশ্চয় ইতিবাচক বুলিয়েই ক'ব লাগিব সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ চুকে কোণে বিহু ঢোল আৰু বিহু নাচৰ কৰ্মশালা আদিত নতুন প্ৰজন্মই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰালৈ চাই বিহুক নতুন প্ৰজন্মই বিহু হৈ থাকিবলৈ দিবলৈ ইচ্ছুক যেনো ধাৰণা হৈছে চতৰ সংক্ৰান্তিৰ প্ৰাক মুহূৰ্তত সেয়েহে আমাৰ আটাইৰে আশা বিহু বিহু হৈয়ে থাকক জেচিচি সংবাদৰ তৰফৰ পৰা সমূহ শ্ৰোতা দৰ্শকলৈ বিহুববীয়া ওলগ আৰু সম্ভাষণ পৰৱৰ্তী বাতৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বন্য হস্তীৰ জাকে শনিবাৰে পুৱতি নিশা ব্যাপক তাণ্ডৱৰ সৃষ্টি কৰে ক্ষেত্ৰীৰ তেতেলীগুৰিৰ বহুকেইটা অঞ্চলত বন্য হস্তীৰ দলটোৱে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি গয়াক আতংকিত কৰি তোলে সমাগত বিহুৰ বাবে পৰিয়ালটোৱে যোগাৰ কৰিছিল চাউল তাতে আকৌ পৰিয়ালটোৰ কোনো সদস্যৰ বিবাহৰ আয়োজন কিন্তু পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে লণ্ডভণ্ড কৰিলে পৰিয়ালটোৰ ঘৰ দুৱাৰ খাই শেষ কৰিলে মজুত কৰা চাউল মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ তেতেলীগুৰি অঞ্চলত পুৱতি নিশা বন্য হস্তীৰ জাকটোৱে কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰাতে শান্ত নাথাকি কুইণ্টলে কুইণ্টলে ধান চাউল খাই ব্যাপক ক্ষতি কৰে গয়াৰ বিশেষকৈ তেতেলীগুৰিৰ দিগন্ত কাঠাৰ নামৰ লোকজনৰ তিনিটাকৈ ঘৰ চূৰ্ণ বিচূৰ্ণ কৰি ঘৰত মজুত কৰি ৰখা বস্তায়ে বস্তায়ে চাউল খাই বাৰীৰ গছ গছনি ভাঙি তাণ্ডৱৰ সৃষ্টি কৰে
হেৰিটো সোমাই পেলাই চাউলৰ বাল্টিংটো ওলাই লৈ গৈছে মই দৰ্জাখন খুলি লৈছোঁ লৈ পেলাই নাতিটো বিচাৰোঁকৈ একে ইমান ডাঙৰ সুৰডাল মই একে মই যি কপিবাটো হৈছোঁ কান্দিছোঁ ভগৱান ঐ আনহাতে বুঢ়ীগোকৰ ধন সিং তেৰণ নামৰ লোকজনৰ ভঁৰাল ঘৰ ভাঙি ভঁৰালৰ সকলো ধান খাই শেষ কৰে বন্যহস্তীৰ জাকটোৱে সন্দেহ কৰা মতে আমচাং বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে বিগত কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন্যহস্তীৰ জাকটোক খেদিবলৈ বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই খবৰ লোৱা নাই ফৰেষ্টাৰ অহা নাই নাই অহা নাই এতিয়ালৈকে অহা নাই এতিয়ালৈকে এনেদৰে এতিয়া বনাঞ্চল ধ্বংসৰ ভয়ানক পৰিণতি ভোগ কৰিবলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজে বিদ্যালয় তথা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানদণ্ড মূল্যায়নৰ উদ্দেশ্যে শিক্ষা বিভাগে ইতিমধ্যে কেইবাখনো জিলাত অনুষ্ঠিত কৰিছে গুণোৎসৱ মৰিগাঁও জিলাও আছিল ইয়াৰ অংশীদাৰ পিছে জিলাখনৰ একাংশ বিদ্যালয়ত গুণোৎসৱত উপস্থিত হৈ পৰিদৰ্শনকাৰী বিষয়াই কি দেখা পালে এলৈ জেচিচিৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ সৰ্বত্ৰে শিক্ষা বিভাগে অনুষ্ঠিত কৰিলে গুণোৎসৱ বিদ্যালয় তথা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানদণ্ড মূল্যায়ন তথা উন্নত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগে মহা ধুমধামেৰে আয়োজন কৰা এই গুণোৎসৱ উপলক্ষে নেলি চৰকাৰী মজলীয়া বিদ্যালয় আৰু 168 নং নেলি প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে নামনি অসমৰ এজন আয়ুক্ত আহমেদ হুছেইনে তাৎপৰ্যপূৰ্ণভাৱে আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰিবলৈ অহা বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ডেস্ক বেঞ্চৰ অভাৱত মাটিতে বস্তা পাৰি শিক্ষা গ্ৰহণ কৰাৰ এখন ছবি প্ৰত্যক্ষ কৰিব লগা হয় ইফালে এতিয়াও বিদ্যালয়খনত শিক্ষাৰ্থী অনুসৰি 6জনকৈ শিক্ষকৰ অভাৱ থকা বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে মানে বেঞ্চৰ অভাৱ আৰু আপোনাৰ মইতো কিছুমান নিজে ক্লাছ লওঁ তেতিয়া দেখা পাইছোঁ এবাৰ কিছুমান ষ্টুডেণ্ট আহিছে নিজৰ নামটোৱে লিখিব নোৱাৰে অসমীয়া আখৰে বুজি নাপায় এতিয়া সেইবিলাকক আমি এক্সট্ৰাকৈ পঢ়াবলগীয়া হয় 3টা ক্লাছ আছে 3টাই ৰুম আছে আমি তেনেকুৱা এক্সট্ৰা ক্লাছ ল'ব নোৱাৰোঁ বৰ্তমানেও ইয়াত 6টা শিক্ষকৰ পোষ্ট খালী আছে মানে ক্লাছ কৰোঁতেও দি থাকিব লাগে আৰু তাৰপিছত পৰীক্ষা পাতিলেও বিশেষ একো কৰিব নোৱাৰি গতিকে আমি ঠিক তেনেকৈ ক্লাছত যেনেভাৱে আছে পৰীক্ষাটোতো তেনেধৰণে কৰিবলৈ বাধ্য হয় তেনেধৰণে চলাই আছে ইফালে আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰা 168 নং নেলি প্ৰাথমিক বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কেতবোৰ ত্ৰুটি পৰিলক্ষিত কৰে দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ 4টাৰ 231 গৰাকী শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে এই ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষকসকলে পাঠদানৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰিছে এগৰাকী টেট শিক্ষয়িত্ৰীয়ে বেঞ্চ নাই আৰু ইয়াত মানে কি হয় আমাৰ ষ্টুডেণ্ট দেখিছে নহয় ডেস্ক বেঞ্চ দিলে জাগা কনজাষ্টেড হৈ যায় সিহঁতে বহিব নোৱাৰে সেইকাৰণে এতিয়া তলত বহালে জাগা কম লাগে ষ্টুডেণ্ট আমি মেনেজ কৰিব পাৰোঁ তাৰমানে সেইটো প্ৰব্লেম আৰু আমিতো বাৰে বাৰে কৈ আছোঁ আমাক বিল্ডিং লাগে এটা ৰুমত 4টা ক্লাছ আছে ইফালে গুণোৎসৱৰ ফুফুলা স্বৰূপ উদঙাই ইয়াৰ একাংশ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ডেস্ক বেঞ্চৰ অভাৱত বস্তাত বহিয়ে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এই ক্ষেত্ৰত বিদ্যালয়ৰ মূল্যাংকনৰ বাবে অহা আয়ুক্তগৰাকীয়ে এইসমূহ সমস্যা শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হ'ব বুলি ব্যক্ত কৰে এই সন্দৰ্ভত আমি শিক্ষা বিভাগক অৱগত কৰিম যাতে আমাৰ এই যিটো বেঞ্চ নোহোৱাকৈ আছে সেইটো যাতে বেঞ্চখিনি যাতে চৰকাৰে অনতিপলমে চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো গ্ৰাণ্ট আছে তাৰ জৰিয়তে দিয়ে পৰৱৰ্তী বাতৰি বিহু বুলিলে অসমীয়াৰ গা মন 7খন 8খন ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি নাচনী ঢুলীয়াৰ গা মন ৰাইজায় বিহুত এপাক কঁকাল ঘূৰাই নাচিবলৈ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডত অনুষ্ঠিত হ'ল বিহু কৰ্মশালা আৰু এই বিহু কৰ্মশালাত ভাগ ল'লে শিশু ছাত্ৰ ছাত্ৰীয়ে ৰৈ নাথাকিল জীয়ৰী বোৱাৰীও বহাগ বিহু বুলিলেই অসমীয়াৰ গা মন 7খন 8খন বহাগ বিহুলৈ মাজত মাথো আৰু কেইটামান ক্ষণ বিহুৰ এই প্ৰাকখনত ৰাজ্যৰ চৌদিশে বিহুক লৈ এতিয়া ব্যাপক প্ৰস্তুতি দেখা গৈছে
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ প্ৰস্তুতি তথা বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে। ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডতো। জাগিৰোড সাংস্কৃতিক মঞ্চৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়া এক বিহু কৰ্মশালা অনুষ্ঠিত হৈ যায়। যোৱা 30 মাৰ্চৰ পৰা আৰম্ভ হয় এই কৰ্মশালা। বিহু নাচৰ লগতে বৃহত্তৰ অঞ্চলটোৰ অৰ্ধশতাধিক শিশু ছাত্ৰ ছাত্ৰী গাভৰুৱে অংশগ্ৰহণ কৰি ঢোলবাদন, পেঁপাবাদন, গগনা আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লখিমপুৰৰ দুগৰাকী বিহু বিশেষজ্ঞ তথা প্ৰশিক্ষক ৰানুমণি গগৈ আৰু প্ৰিয়ংকা গগৈ। কৰ্মশালাৰ অন্তিম দিনা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। যেনেকৈ শিকাইছোঁ সৰু বিহুৱতীৰ নামখিনি, যোজনাখিনি, ভংগীমাখিনি শিকাইছোঁ আৰু বৰ বিহুৱতীক ঠিক তেনেকৈ বৰ বিহুৱতীৰ ভংগীমা, বৰ বিহুৱতীৰ বিহুৰ নাম, জাত নাম, যোৱাৰ নাম যেনেধৰণে শিকাইছোঁ তেওঁলোকে লিখি মেলি লৈছে। বিৰাট উৎসাহী, খুব ভাল লাগিছে মোৰ কৰি। উৎসাহ মানে বহুত পাইছোঁ আৰু তেখেতসকলৰ পৰা মই বহুতখিনি শিকিবলৈ পাইছোঁ। তেখেতসকলকো শিকাইছোঁ, ভাল লাগিছে মোৰ ভণ্টিসকলক শিকাই। আৰু যিখিনি পাৰোঁ পুৰণি ঐতিহ্য আমাৰ যিখিনি বিহুৰ লগত সামঞ্জস্য আছে সেইখিনি মই শিকাবলৈ চেষ্টা কৰিছোঁ। পৰৱৰ্তী বাতৰি। মঙলবাৰে কিলিং নৈত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় গোপাল কৃষ্ণ চাহ বাগিচাত। 3 দিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰজনৰ দেহত আঘাতৰ চিন স্পষ্ট। এই লৈ এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে স্থানীয় লোকে। জাগিৰোডৰ জ্যোতিনিবাস হাইস্কুলৰ মেধাৱী ছাত্ৰ ৰোহিত তিৰ্কীৰ মৃতদেহ ক্ষতবিক্ষত অৱস্থাত গুভাৰ কিলিং নৈত উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুভাৰ কুঠৰীৰ বেঞ্জামিন তিৰ্কীৰ পুত্ৰ ৰোহিত দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু মঙলবাৰে বিয়লি গোপাল কৃষ্ণ চাহ বাগিচাৰ সমীপত কিলিং নৈৰ পানীত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় ৰোহিতৰ মৃতদেহ। জ্যোতিনিবাস হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰজনে ছাত্ৰাবাসতে আছিল যদিও দেওবাৰে পিতৃগৃহলৈ গৈছিল। মঙলবাৰে ছাত্ৰজনৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰক লৈ স্থানীয় লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে এয়া হত্যাকাণ্ড নে আত্মহত্যা সেই কথা স্পষ্ট হ'ব বুলি মন্তব্য কৰিছে আৰক্ষীয়ে। এক্সিকিউটিভ মেজিষ্ট্ৰেটে যিকোনো আননেচাৰেল ডেথ হ'লে ইনকুৱেষ্ট কৰাটো দৰকাৰী। সেইকাৰণে আজি আমি আহিলোঁ ইয়াতে। আমি কিলিং নদীতে পালোঁ ডেড বডিটো, কিন্তু এতিয়া যিমানখিনি মই দেখিছোঁ ড্ৰাউনিং কেছ হ'ব পাৰে, কিন্তু হয়তো একচুৱেল ৰিজনটো আমি পষ্টমৰ্টমৰ পিছতহে গম পাম বুলি ভাবোঁ। মাৰ্কছবোৰ আছে, সেইকাৰণে অলপমান আমাৰ ছাছপেক্ট হৈছে যে হয়তো বেলেগ ৰিজনো হ'ব পাৰে। সেইটো আমি চব পষ্টমৰ্টমৰ পিছত গম পাম। দেউতাকে চিনাক্তকৰণ কৰে যে এজন ৰোহিত তিৰ্কী ল'ৰাজনৰ নাম। তেখেতে যোৱা পৰহিৰ পৰা তেখেত ঘৰত নাছিলে। তেখেতৰ ঘৰ গোভা জাগিৰোড থানা আণ্ডাৰত, আৰু আজি তেখেতৰ ডেড বডি পোৱা হৈছে। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। PM ইনকুৱেষ্ট কৰা হ'ল, আমাৰ মেজিষ্ট্ৰেট বাইদেউ কৰিলে। অলপ চলপ এনেই হেৰি আছে, আঘাত আছে। এতিয়া মানে এইটো PMৰ পিছতহে অৰিজিনেল মানে ফেক্ট ওলাব কি হৈছে। ছাত্ৰজনৰ মৃত্যুৰ বাতৰিয়ে বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ ছাত্ৰীসকলৰ লগতে পৰিয়ালৰ লোক আৰু স্থানীয় লোকক মৰ্মাহত কৰিছে। ৰোহিত তিৰ্কীৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উঠিছে। আৰু ইয়াৰ ইনভেষ্টিগেশ্যন হ'ব লাগে, যাতে এনেকৈ মানে দুৰ্ভাগ্যজনক ঘটনাটো আমি এইটো তীব্ৰ গৰিহণা দিছোঁ। নাই এইটো ডেফিনেটলি এইটো মানে আমি ৰাইজৰ জনা অভিযোগবিলাক পাইছোঁ। ইয়াত মানে জখম হৈছে, ল'ৰাটোক মাৰিছে, এখেতে পুৰা কাপোৰ কানিবোৰ নাই। এইটো মানে তেনেকৈ আমি পুৰা খন্তেকজনক আমাৰ এইটো ডেফিনেটলি হত্যা থাকিব পাৰে ইয়াত। আৰু ল'ৰাটো আজি আমি নদীত আহি দেখিছোঁ ল'ৰাটো উপঙি আছে, আৰু গাত যি আঘাত দেখিছোঁ আমাৰ সন্দেহ হৈছে যে এইটো মাৰ্ডাৰ কেছ বুলি পেলাই। আৰু আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যাতে এইটো উচিত তদন্ত লাগে আমাক। আনহাতে মঙলবাৰে জাগিৰোড থানাৰ অন্তৰ্গত সৰুকুলৈত কপিলী নৈত উঠি অহা এটা মৃতদেহ উদ্ধাৰ হয়। অচিনাক্ত পুৰুষৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
পৰৱৰ্তী বাতৰি তিৱাসকলৰ পৰম্পৰাগত কৃষিকেন্দ্ৰিক বসন্ত উৎসৱ হৈছে ছগ্ৰা পূজা উৎসৱ 4 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে এই ছগ্ৰা পূজা উৎসৱ উদযাপন কৰা হয় গুভাৰ ডাবৰ ঘাটত এই উৎসৱৰ সামৰণি পৰে যোৱা 7 এপ্ৰিলত ইয়াত প্ৰদৰ্শিত হয় তিৱাসকলৰ কেতবোৰ পৰম্পৰাগত নৃত্য গীত তিৱাসকলৰ অন্যতম কৃষিকেন্দ্ৰিক বসন্ত লোক উৎসৱ হৈছে ছগ্ৰা পূজা উৎসৱ তিৱাসকলৰ পৰম্পৰাগত এই উৎসৱ প্ৰধানকৈ ফাগুন চ'ত মাহত মদাৰ শিমলু ফুলাৰ বতৰত অতি উলহ মালহেৰে উদযাপন কৰা হয় পাহাৰৰ তিৱা লোকসকলে এই উৎসৱ উদযাপন কৰাৰ পৰৱৰ্তী সময়ত ভৈয়ামৰ তিৱাসকলে উদযাপন কৰে এই ছগ্ৰা পূজা পোনপ্ৰথমে পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ ৰিভয় জিলাৰ আমচাই মাৰ্জুং আমজং লংফুই পিনং অঞ্চলত এই উৎসৱ পালন কৰাৰ পিছত আন আন অঞ্চলৰ তিৱা লোকসকলে এই পূজা তথা উৎসৱ পালন কৰে সেই অনুসৰি জাগিৰোড সমষ্টিৰ অন্তৰ্গত তিৱা গোভা দেউৰজাৰ অধীনৰ ডাবৰ ঘাটত বিস্তৃত কাৰ্যসূচীৰে যোৱা 4 এপ্ৰিলৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই কৃষিকেন্দ্ৰিক ছগ্ৰা উৎসৱ তিৱা লোকসকলৰ জনবিশ্বাস তথা পৰম্পৰা অনুসৰি কৃষিকাৰ্য আৰম্ভ হোৱাৰ আগে আগে এই উৎসৱ পালন কৰা হয় ডাবৰঘাট সমাধি পৰিচালনা সমিতিৰ উদ্যোগত যোৱা 4 এপ্ৰিলৰ পুৱা সভাপতি প্ৰবীণ মিঠিয়ে পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই উৎসৱত অন্যান্য ভালেমান আকৰ্ষণীয় কাৰ্যসূচী তথা নৃত্য গীত অনুষ্ঠিত হয় ফাংদলৈ চাংমাজি খুৰমা তেখেতসকলৰ তলত খুৰাচা খুৰামূল থাকে আৰু তেখেতসকলৰ উদ্যোগত আমাৰ এই ছগ্ৰা পূজাটো আমি বছৰে বছৰে পূৰ্বপুৰুষৰ পৰা পালন কৰি আহিছোঁ উদ্দেশ্য হ'ল যে পূৰ্বপুৰুষে যেতিয়া আমাৰ মানৱ জাতিৰ যেতিয়া নেকি অপায় মংগল হৈছিলে তেতিয়া সমগ্ৰ মানৱ জাতিৰ যাতে কোনো ধৰণৰ অপায় মংগল হ'ব নোৱাৰে তাৰ কাৰণে এই ছগ্ৰা পূজাটো আয়োজন কৰে এই পূজাত আমাৰ কোনো ধৰণৰ বলি বিধান কৰা নহয় অনুষ্ঠানৰ লগত সংগতি ৰাখি বিয়লি উৎসৱৰ সামৰণি অনুষ্ঠান তথা মূল পূজা অনুষ্ঠিত হয় পূজাৰ লগত সংগতি ৰাখি স্থানীয় যুৱকসকলে প্ৰদৰ্শন কৰে তিৱা লোকনৃত্য অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য পৰিমল পাটৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে অনুষ্ঠানৰ শেষৰ দিনা প্ৰদৰ্শিত হয় বাৰেৰহণীয়া মুকলি তিৱা লোকনৃত্যানুষ্ঠান পৰৱৰ্তী বাতৰি মাওবাদীৰ আক্ৰমণত নিহত হোৱা মালৈবাৰীৰ বীৰ জোৱান শ্বহীদ অপূৰ্ব ডেকাক স্মৰণ কৰে চিআৰপিএফৰ 128 বেটেলিয়নে দেওবাৰে চিআৰপিএফৰ শৌৰ্য দিৱস উপলক্ষে এই আয়োজন চিআৰপিএফৰ সোণাপুৰৰ মিটনি ৰেবা মহেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চিআৰপিএফৰ শৌৰ্য দিৱস উপলক্ষে বাহিনীটোৰ 128 বেটেলিয়নৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় বিদ্যালয়খনত প্ৰতিষ্ঠা কৰা মালৈবাৰীৰ যুৱক শ্বহীদ অপূৰ্ব ডেকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণৰ কাৰ্যসূচী অনুষ্ঠিত কৰি চিআৰপিএফৰ জোৱানে চালামি জনায় উল্লেখ্য বিগত বছৰত বিহাৰৰ গয়াত মাওবাদীৰ ভয়ানক আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ কোব্ৰা বেটেলিয়নৰ জোৱান ক্ষেত্ৰী মালৈবাৰীৰ অপূৰ্ব ডেকা ৰবিবাৰে বাহিনীটোৰ শৌৰ্য দিৱসত শ্বহীদ অপূৰ্ব ডেকাৰ সাহস আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় এই অনুষ্ঠানত শ্বহীদগৰাকীৰ পত্নী তথা মাতৃ উপস্থিত থাকে এক শোকাকুল পৰিৱেশত অনুষ্ঠিত চমু অথচ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিআৰপিএফৰ বিষয়া তথা স্থানীয় লোকেও শ্বহীদগৰাকীৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰে 3500 पाकिस्तानी सैनिकों को जमकर लोहा दिया और उन्हें 12 घंटे तक वहीं रोक कर रखा और अंततः उन्हें पीछे लौटने पर मजबूर कर दिया अचानक हुए हमले की वजह से हम हमारे 6 वीर जवानों के प्राणों का बलिदान करना पड़ा और उन्हीं प्राणों के बलिदान और अदम्य साहस शौर्य को याद करने के लिए हम 9 अप्रैल को शौर्य दिवस के रूप में मनाते हैं পৰৱৰ্তী বাতৰি এটা পৰিত্যক্ত স্বাস্থ্য উপকেন্দ্ৰ 10 বছৰে পৰিত্যক্ত স্বাস্থ্য উপকেন্দ্ৰটো এতিয়া জৰাজীৰ্ণ এক কথাত ক'বলৈ গ'লে এতিয়া এই স্বাস্থ্য কেন্দ্ৰটো হৈ পৰিছে ভূত বাংলা চাওক জেচিচি সংবাদৰ এক বিশেষ প্ৰতিবেদন এইটো মৰিগাঁও জিলাৰ খোলাগাঁৱত অৱস্থিত দীপিকা স্বাস্থ্য উপকেন্দ্ৰ
উপকেন্দ্ৰটোৰ অধীনৰ এই পৰিত্যক্ত গৃহটো নিৰ্মাণ কৰা হৈছিল প্ৰসূতি গৃহ হিচাপে। কিন্তু পৰিতাপৰ বিষয় যে এই প্ৰসূতি গৃহটো আজি 10 বছৰে এইদৰে জৰাজীৰ্ণ অৱস্থালৈ ৰূপান্তৰিত হ'ল একমাত্ৰ স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে। চাওকচোন, প্ৰসূতি গৃহৰ সন্মুখ ভাগত গছ বন গজি উৱলি গৈছে। ওপৰৰ টিংপথসমূহৰ দুৰৱস্থা এয়া, খিৰিকীৰ গ্লাছসমূহ ভঙা। গৃহটোৰ মজিয়াখনলৈ যদি চাই তেন্তে দেখিব কি অৱস্থাৰ সৃষ্টি হৈছে। ভিতৰত বৃহৎ আকাৰৰ উইৰ বাহ, মুঠৰ ওপৰত বৰ্ণাব নোৱাৰা এটা পৰিৱেশ, যেন এক ভূত বাংলাহে। এই লৈ স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে স্বাস্থ্য উপকেন্দ্ৰটোত কৰ্মৰত এগৰাকী নাৰ্ছেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এইদৰে। মইতো জইন কৰিছোঁ ইয়াত ধৰি লওক 10 চনৰ ডিচেম্বৰত, তাৰ আগতে বনালে। এনেই ডেলিভাৰীৰ কাৰণে বনাইছিল বুলি শুনিছিলোঁ আৰু ভাগিছে মানে দুৱাৰ খিৰিকীবিলাক ভাগিছে, আকৌ লাইন বৰ্ডবিলাক কাটি লৈ গৈছে। অফিচৰ পৰা মানুহ আহিছিলে নাই? অফিচৰ পৰা তেনেকৈ অহা নাই, ঠিকাদাৰ আহিছিলে আৰু মাজে মাজে। অফিচৰ মানুহ চাব অহা নাই? অফিচৰ আহে যদিও আমাক লগ পোৱা নাই তেনেকৈ। মনে মনে চাইও যাব পাৰে। চাই যাব পাৰে। মুঠৰ ওপৰত স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত গাফিলতিৰ বাবেই গ্ৰাম্যাঞ্চলত এতিয়া এনে কেতবোৰ ছবি সুলভ হৈ পৰিছে। পৰৱৰ্তী বাতৰি, জাগিৰোড সমষ্টিৰ কেইবাখনো ভিতৰুৱা গাঁৱত 5 দিনীয়াকৈ অনুষ্ঠিত হৈ যায় বিনামূলীয়া চিকিৎসা সেৱা। ধনন্তৰী সেৱা যাত্ৰাৰ অধীনত সুদূৰ গুজৰাট আৰু বাৰাণসীৰ পৰা অহা এটা চিকিৎসকৰ দলে আগবঢ়ায় এই বিনামূলীয়া চিকিৎসা সেৱা। 14 সংখ্যক ধনন্তৰী সেৱা যাত্ৰা 2017ৰ অধীনত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেশ্যনেল মেডিকোজ অৰ্গেনাইজেশ্যনৰ উদ্যোগত জাগিৰোড সমষ্টিৰ অন্তৰ্গত কেইবাখনো ভিতৰুৱা গাঁৱত আগবঢ়োৱা হয় বিনামূলীয়া চিকিৎসা সেৱা। এই বিনামূলীয়া চিকিৎসা সেৱা শিবিৰত ৰোগীসকলক প্ৰয়োজনীয় ঔষধ আদিও যোগান ধৰা হয়। এই চিকিৎসা শিবিৰত সহযোগিতা কৰে মাৰোৱাৰী যুৱ মঞ্চ, গুৱাহাটী গ্ৰেটাৰ শাখাই। এই চিকিৎসা শিবিৰ কলবাৰী, কুসুমপুৰ, বালিমৰা, হাতীউঠা, বহা বৰপাক, লেচাৰীবৰী আদি বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হয়। তদন্তৰী সেৱা যাত্ৰাৰ অধীনত বাৰাণসীৰ চিকিৎসক ডাঃ যোগেন্দ্ৰ কুমাৰৰ নেতৃত্বত অহা চিকিৎসকৰ দলটোত আছিল সুদূৰ গুজৰাটৰ পৰা অহা চিকিৎসা বিভাগৰ ছাত্ৰ ধৈৰ্য বঘানী, ভূমিত কুমাৰ চেলাদিয়া, যশ বচ্চনী আৰু সহযোগী হিচাপে উপস্থিত থাকে ভাৰত ভাইকে মোদী। উল্লেখযোগ্য যে চিকিৎসা শিবিৰত চিকিৎসক ডাঃ যোগেন্দ্ৰ কুমাৰে জনোৱা মতে চিকিৎসা সেৱা লাভ কৰা ৰোগীসকলৰ অধিকাংশৰ মাজত পেটৰ ৰোগ, ছালৰ ৰোগ, পানীৰ পৰা হোৱা বিভিন্ন ৰোগ, মহিলাৰ মাজত প্ৰধানকৈ বিষ আৰু শিশু ৰোগৰ প্ৰাদুৰ্ভাৱ থকা বুলি উল্লেখ কৰে। और यहाँ पे देखा जाए तो जो मरीज हैं यहाँ पे वो स्पेशली स्किन इन्फेक्शन ज़्यादा है। बच्चों के केस में बच्चों को वार्म इन्फेक्शन ज़्यादा है और महिलाओं में देखा जाए तो महिलाओं में मेनली जो प्रॉब्लम है वो आर्थराइटिस, जॉइंट पेन की ज़्यादा प्रॉब्लम है। और जो ओल्ड एज यहाँ पे लोग हैं, वृद्धावस्था में कैटरेक्ट की ज़्यादा प्रॉब्लम है, मोतियाबिंद की ज़्यादा प्रॉब्लम है। और साथ में स्किन इन्फेक्शन यहाँ पे बहुत ज़्यादा है, क्योंकि यहाँ के क्लाइमेट के अनुसार ज़्यादा यहाँ पे बारिश होती है, तो वेट कंडीशन के कारण यहाँ पे स्किन इन्फेक्शन बहुत ज़्यादा है। এবাৰ সংক্ষিপ্ত ৰূপত চাওঁ হওক এটি খবৰ। সোণাপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক। AS01DD4740 নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাকে মহতিয়ালে যুৱকজনক। ঘটনা সংঘটিত কৰি ট্ৰাক এৰি পলায়ন কৰে চালকজন। ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে আৰু নিহত যুৱকজনক থানালৈ লৈ যায়। আৰক্ষীয়ে সন্দেহ কৰা মতে নিহত যুৱকজন ট্ৰাকখনৰে হেণ্ডিমেন আছিল। মানে এক্সিডেণ্ট বুলি গাড়ী খুন্দাই মাৰা বুলি কৈছে। ড্ৰাইভাৰটো নাই, পলাই গৈছে, ড্ৰাইভাৰৰ গাড়ী কোনো মানুহ নাই। এই ট্ৰাকখনে মাৰা সন্দেহ সন্দেহ কৰা গৈছে ট্ৰাকখনে মাৰা। আৰু স্পষ্ট দেখা পাইছে যে মানুহজনৰ বডিৰ ওপৰত চাকাৰ চিন এটা আছে, মানে ঠিয়া মানুহৰ পৰা মানে পেটৰ কিবা
জাগিৰোডস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত প্ৰসূতি বিভাগ আৰু জৰুৰীকালীন চিকিৎসা সেৱা অৰ্থাৎ OPD বিভাগ দুটা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত বিভাগ দুটা মুকলি কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুৰাধা শৰ্মা অধিকাৰীয়ে। গায়ন বায়নৰ দ্বাৰা খোল তাল লৈ এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে মুকলি কৰা এই অনুষ্ঠানত ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে। ইয়াৰ পিছতে চিকিৎসালয় সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। চিকিৎসালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি দিব্যজিৎ নেওগে পৰিচালনা কৰা এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তগৰাকীৰ উপৰি মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱা, চিকিৎসক ডাক্তৰ US মেধি আদি উপস্থিত থাকে। আশা কৰা হৈছে প্ৰসূতি বিভাগ আৰু জৰুৰীকালীন চিকিৎসা সেৱা বিভাগ দুটাই উপকৃত কৰিব স্থানীয় ৰাইজক। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।